নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি ড্ৰেছটো কেনেকুৱা লাগিছে জনাব। যিহেতু আজি বিশ্বকৰ্মা পূজা, গতিকে ঘৰতে পূজাভাগ আমি মোৰ দোকানত আৰম্ভ কৰিছোঁ। এতিয়া দোকানলৈ যাম। তাৰপিছতে আমাৰ যিহেতু মূৰ্তি আনি থোৱা আছিলে, আমাৰ অস্থায়ী যিটো প্ৰেক্ষাগৃহ আছে য'ত আমি মূৰ্তি স্থাপন কৰিছোঁ, তাত আমাৰ আজি পূজাৰ আয়োজন হ'ব দিনটো। গতিকে আপোনালোকক অকণমান ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আৰু সন্ধিয়ালৈকে আমি আমন্ত্ৰিত শিল্পীৰ দ্বাৰাই হৰিনামৰ দৌল আহি আছে, গতিকে সেয়াও অকণমান দেখাব চেষ্টা কৰিম। এতিয়া বৰ্তমান মই দোকানলৈ ওলাই আহিছোঁ আৰু দোকানত পূজাভাগ প্ৰথমতে নিজে কৰি লওঁ, তাৰপিছত আমি মূৰ্তিৰ ওচৰলৈ যাম। ভিডিঅ'টো কিন্তু একেলগে চাই থাকিব। ফাইনেলি দোকান আহি পালোহি আৰু দেউতা দেখিছিলে দোকানখন কালি একদম ৰং চং দি ধুনীয়া কৰি থৈছে। ভাল লাগিছে, দোকানখন নতুন নতুন লাগিছে। আৰু এইফালে মায়ে ৰেডি কৰি আছে, এইফালে দেখাই দিয়া ওচৰবা। আচলতে আমি দোকানত থুলমূলকৈ নিয়মভাগ কৰিব লৈছোঁ। প্ৰতি বছৰে মই দোকানত অকণমান ডাঙৰকৈ পালোঁ পায়স চায়স দি। এইবাৰ ভণ্টি গা ভাল নাই, এইফালে দেখাই দিওঁ। তাইক যেন তেনে আহিছে, তাইৰ ভাগৰ একদম হেৰি হৈ আছে, তাইৰ ভাগৰ জ্বৰ চৰ্দি মূৰ বিষ হৈ আছে। গতিকে আমি নিয়মটো দোকানত কৰিছোঁ। যিহেতু আমাৰ মূৰ্তিভাগত আছে, আমি এতিয়া ইয়াত নিয়মটো কৰি মেলি বাকী ইয়াৰ পৰা শৰাই আগবঢ়াই নি মূৰ্তিৰ ওচৰলৈ যাম। গতিকে দিনটো মূৰ্তিৰ ওচৰলৈ ব্যস্ত থাকিব লাগিব। গতিকে ইয়াতে থুলমূলকৈ দোকানত নিয়মভাগ কৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব। বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা বাবাৰ শ্ৰীচৰণত ময়ো সেৱা ল'লোঁ আৰু মা আৰু ভণ্টিও লগতে সেৱাভাগ ল'লে। তাৰপিছত প্ৰসাদ খাবলৈ আমাৰ হৈ গ'ল। এইবাৰ থুলমূলকৈ কৰিছোঁ আৰু এতিয়া আমি মণ্ডপলৈ যাম, পূজা মণ্ডপলৈ যাম। চৌকেইটা অকণমান ৰঙা ৰঙা হৈ আছে, চৰ্দি লাগি আছে আজি। কালি মূৰ্তি আনিব যাওঁতে অলপ বৰষুণ তেতিয়া হ'ল। সকলোৱে ধুনীয়াকৈ খাই আছে। আমাৰ যোৰকটা কাঠগাঁও ব্যৱসায় সন্থা আৰু যুৱকসকলৰ সৌজন্যত যি আমি বিশ্বকৰ্মা পূজা আয়োজন কৰিছিলোঁ, এতিয়া ধুনীয়াকৈ আমাৰ এইফালে মূৰ্তি স্থাপন কৰা হৈ গৈছে। এইফালে পুৰোহিত আহি পালে। এতিয়াৰ পৰা আমি পূজাভাগ অকণমান দেখাবলৈ চেষ্টা কৰিম। ইতিমধ্যে 10টা বছৰ অতিক্ৰম কৰিলে আমাৰ এই পূজাভাগে। আজিৰ পৰা 4 বছৰ আগত মই মোৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমান 4 বছৰত ভৰি দিলে। ব্যৱসায়িক প্ৰতিষ্ঠানখন আৰম্ভ কৰাৰ আগতো মই এই পূজাভাগৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ আৰু বৰ্তমানো নিজেই পাতিছোঁ, নিজেই জড়িত হৈ আছোঁ। আৰু ইয়াকো এবাৰ দেখাই দিছোঁ। তনুজ মোৰ প্ৰতিটো ভিডিঅ' ই শ্বট লৈ আছে, সেইকাৰণে ইয়াকো কৈছে মোকো এবাৰ দেখাই দিয়ক। তাকো এবাৰ দেখাই দিছোঁ। কেমেৰা আঁৰত সদায় থাকে সি। আৰু এইফালে তেখেতে অকণমান নিয়ম নীতি কৰি হাতত ৰছী এডালো বান্ধি দিছে। সকলোৰে মংগল হওক। বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। সকলোৰে মংগল হওক, সকলোৱে ভালে কুশলে দিনবোৰ পাৰ হওক, তাকে কামনা কৰিছোঁ। আৰু এইফালে দেখিছে নহয়, ভণ্টিও ফুট ল'লে আৰু গাঁৱৰ ওচৰে পাজৰে থকা সকলো ভণ্টিকেইজনী আহিছে, সিহঁতে সেৱা লৈছে আৰু এই হাতত ৰছী চছী বান্ধি লৈছে, ফুট দিছে। চ' ভাল লাগিছে। আমাৰ খুব উলহ মালহ হ'লে আজি আমাৰ এই বিশ্বকৰ্মা পূজাভাগ গ'ল আৰু এইফালে লাষ্টত হোম পুৰা হ'ল। হোম পুৰাৰ নিয়ম নীতিখিনি কৰি শেষ হৈ গৈছে। প্ৰায় 2-2:30মান বাজিয়ে গ'ল আৰু তাৰপিছত পূজাভাগ এতিয়া বৰ্তমান শেষলৈ আহিছে আৰু খন্তেক সময়ৰ পিছতে আমাৰ আমন্ত্ৰিত শিল্পীৰ নামৰ শৰাই আছে। গতিকে সেয়া আপোনালোকলৈ আগবঢ়াম। ৰাতিপুৱাৰ পৰা একদম নোখোৱা নোপোৱাকৈ থাকি পূজা কৰি আছিলোঁ আৰু শেষত অকল আমি দুটাই বাচি থাকিলোঁ। ধুনীয়াকৈ পূজাভাগ এতিয়া শেষ কৰিলোঁ। খুৰা সামৰি লোৱাৰ পূজা এতিয়া আজিৰ কাৰণে। এখেতে আজি সম্পূৰ্ণ পূজাভাগ কৰিলে, এতিয়া সামৰিলোঁ।